বিশালীৰ বৰজাৰণীৰ বৰকাং নদীত গা ধুবলৈ গৈ এগৰাকী কিশোৰৰ মৃত্যু। বালি শিল মাফিয়াই এক্সকেভেটৰ জেচিবিৰে খনন চলোৱাৰ গাঁতত পৰি অকাল মৃত্যুক আঁকোৱালি লয় এগৰাকী কিশোৰে। আৰু এই ঘটনাক কেন্দ্ৰ কৰি বিশালীত তীব্ৰ চাঞ্চল্য। বিশালীৰ বৰজাৰণীৰ বৰকাং নদীত একাংশ বন মাফিয়াই বাংলাদেশী মেচিনেৰে বালি শিলৰ অবৈধ বেহা চলাই থকাৰ উপৰিও নদীখনৰ খনন কাৰ্যত নীতি বহিৰ্ভূতভাৱে এক্সকেভেটৰ জেচিবিৰে সুগভীৰ গাঁত খনন চলোৱা প্ৰায় 30 ফুট গভীৰ গাঁতত 3 খুঁটিৰ মিলনপুৰৰ দ্বীপ খাতিৱাৰা নামৰ এগৰাকী কিশোৰৰ মৃত্যু হয়। জানিব পৰা মতে দেওবাৰে দুপৰীয়াৰ বেলা 3 খুঁটিৰ দ্বীপ খাতিৱাৰা নামৰ কিশোৰগৰাকীয়ে আন 2 বন্ধুৰ সৈতে বৰকাং নদীত গা ধুবলৈ গৈছিল। বৰকাং নদীত গা ধুই থকাৰ অৱস্থাতেই অকস্মাত শিল বালি মফিয়াই অবৈধভাৱে বিঘা বিঘা মাটিৰ এলেকাত এক্সকেভেটৰ জেচিবিৰে খন্দা গভীৰ গাঁতত পৰি কিশোৰগৰাকীৰ মৃত্যু হয়। ইতিমধ্যে অকাল মৃত্যুক সাৱটি লোৱা কিশোৰগৰাকীৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে 3 খুঁটি আৰক্ষীয়ে তেজপুৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰিছে। বিশালীৰ পৰা ভুৱন লুইটেলৰ ৰিপৰ্টাৰ লাইভ অসম। দাদাক বৰজাৰণী যি বৰগাং নদী বৰজাৰণী এলেকাত যি ঘটনা ঘটিলে, ঘটনাটো কেনেধৰণে ঘটিলে, কি ঘটিল সবিশেষ কওকচোন। ঘটনাটো হ'ল আপোনাৰ এই নাতিবিলাক আছিলে, মোৰ নাতি হয়, ছোৱালীফালৰ নাতি। সিহঁতে মানে স্কুল পঢ়ি থকা ল'ৰা, আপোনাৰ 9 বছৰৰ ল'ৰা, 15 বছৰৰ ল'ৰা। সেই তেখেতৰ মানে গা ধুবলৈ গৈছিলে 3জন ল'ৰাই। গা ধুব যাওঁতে একজন গা ধুওঁতে তাতে পৰি গ'ল, কিজানি মৰি গ'ল। 2জনটো পলাই গ'ল। তাৰ এই জেচিবিয়ে খুন্দা বহুত বিয়াকৈ খুন্দা আছিলে। সেইকাৰণে এই খুন্দাৰ কাৰণে আজি অদ্ভুতৰ কাৰণে এইটো মানে বস্তুটো বহুত মানুহ মৰাপি হৈছে। তাতে 2-3বাৰ হ'ল মৰিছে বুলি কৈ আছে মানুহে। আমাৰ নাতি তাতে গ'ল, আৰু কিমানজন যাব। এই যেনেকৈ গড্ডা খুন্দিছে, এইটো মানে চৰকাৰ ফালৰ পৰা কি কৰিব লাগিব, চাই দিব লাগিব, আৰু আমাৰ ক্ষতিপূৰণ দিব লাগিব। ফৰেষ্ট এৰিয়াই হ'ব বা কোনে হ'ব, আমাক মানে ক্ষতিপূৰণ লাগে। আমাৰ নাতি গৈছে। আপোনাৰ যি মৃত্যু হ'ল বাচ্ছা, তেওঁৰ নাম কি আছিল? দীপ চেত্ৰী, দীপ খতিয়ৰা। বাপেকৰ নাম মোহন খতিয়ৰা। এই যে নদীৰ বুকুত যে যি খনন হৈছে, বালিৰ বুকুত নদীত যে বালি সংগ্ৰহৰ নামত খনন হৈছে, এইবিলাক বিশাল বিশাল গাঁত, বহুত ডাঙৰ ডাঙৰ গাঁত। আপোনাৰ মানে এক পুৰা 2 বিঘা মাটিৰ মানে গাঁত আছে। বিশাল গাঁত। কিহেৰে খান্দিছে এইবিলাক? জেচিবিৰ পৰা খুন্দিছে। বালি মাটি আৰু বালি শিল ওলাইছে। এক্সকেভেটৰ এনেকুৱা কিবা লগাইছে নেকি? তাতো বাৰু মানে লগাইছে, মানে কি চব ওলাই মাটিবিলাক বালিবিলাক চব পাহাৰলৈকে কৰি দিছে। তেতিয়া পূৰা গাদ্দা হৈ গ'ল। তেতিয়া ল'ৰা ছোৱালী গা ধুবলৈ যাওঁতে তাতে পৰি গ'ল। এনেকৈ হিচাপতে ঘটনা হৈ মৰি আছে। এতিয়া যিহেতু আপোনাৰ হৈ গ'ল ঘটনাটো, ইয়াৰ পিছত আপোনালোকে ন্যায় বিচাৰিব? আমাক ন্যায় লাগে, মানে আমাক চৰকাৰৰ ফালৰ পৰা আমাক ন্যায় লাগে। এইটো আৰু কিমানজন মৰিব, সেই গাদ্দাবিলাক বন্ধ হ'ব লাগিব। এই নদীখনৰ যি খুন্দি আছে এইটো বন্ধ হ'ব লাগিব, নহ'লে আৰু ল'ৰা ছোৱালী আমাৰ গাঁৱৰ কিমানটা মৃত্যু হ'ব পাৰে। ৰিপৰ্টাৰ লাইভ অসম।